গুড মৰ্ণিং ফ্ৰেণ্ড। আজিৰ এই ভ্লগটো মই এই কপৌ চৰাইজনীৰ পৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই খিৰিকী খুলি প্ৰথমে এই চৰাইজনীকে দেখা পালোঁ, সেয়েহে ভাবিলোঁ কেমেৰাত আবদ্ধ কৰি ৰাখোঁ, আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আজিকালি প্ৰায় আগৰ দৰে এই চৰাইবিধ দেখিব নোপোৱাই হৈ গৈছোঁ আৰু। ৰাতিপুৱাই যেতিয়া মই শুই উঠোঁ, সদায় চৰাই দুটা আহি পেলাই এই বাৰান্দাৰ কাঠডাল দেখিছে নহয়, এই কাঠডালতে সদায় বহি থাকেহি আৰু মোৰ দেখি বহুতেই ভাল লাগে ৰাতিপুৱাই যেতিয়া চৰাই দুটাক দেখা পাওঁ। আৰু মই আপোনালোকক ধুনীয়াকৈ জুম কৰি দেখাই আছোঁ, চাব দেই কেনেকৈ ধুনীয়াকৈ এই কাঠডালত বহি থাকে চৰাই দুটা। সকলো কাম বন কৰি আজৰি হৈ পেলাই মই ৰাতিপুৱাৰ সাজো বনাই ৰেডি কৰি ল'লোঁ। আৰু এয়া ৰেডি হোৱাৰ পিছত মই দেখাইছোঁ আজি ৰাতিপুৱাৰ সাজত মই কি বনাইছিলোঁ। এয়া হ'ল মগুৰ চাটনি। মগু চাটনিত মান ধনিয়াও দিছোঁ, সেইকাৰণে অলপ সেউজীয়া নিচিনা হৈ গৈছে। মগুৰ চাটনি এনেকৈ খাই বহুতেই ভাল লাগে। আৰু এয়া পটলৰ ফ্ৰাই কৰিছোঁ। আৰু এয়া হ'ল শুকলতি আৰু আলুৰ ভাজি। শুকলতি শাক ঘৰৰ পৰা দি পঠাইছিলে, সেইকাৰণে শুকলতি শাক আৰু আলু ভাজিলোঁ। আৰু এইখিনিয়ে আজি ৰাতিপুৱা ৰেডি কৰি লৈছোঁ। আৰু লগতে পাপৰো আছিলে, পাপৰখিনি মই ভিডিঅ' কৰা নহ'লে, থাকি গ'ল। আৰু এনেদৰে ৰাতিপুৱা সাজ আজি দুয়ো ধুনীয়াকৈ খালোঁ। আৰু খাই কৰি হোৱাৰ পিছত মই কাপোৰ মেলাত লাগিলোঁ বাহিৰত অকণমান বতৰটো ভাল দেখি। আৰু এওঁ খেল চাই আছে, খেল পালে আৰু একো নালাগে, সেইকাৰণে এওঁ এয়া খেল চোৱাত ব্যস্ত। আৰু মই ভাবিলোঁ লিচু দিছিলে ঘৰৰ পৰা, লেচু দুটামান মালিকনী বাইদেউহঁতকো দিওঁ। ঘৰৰ লেচু আৰু ইমান ধুনীয়া লেচুখিনি, মিঠা বহুত ধুনীয়া। আৰু লেচু মোৰ প্ৰিয়, আপোনালোক কাৰ কাৰ প্ৰিয় কমেণ্টছত জনাবচোন আপোনালোকে। দিনটো এনেদৰে গ'লেই আৰু আবেলি সময়কণত আমি দুয়ো ওলাইছোঁ অলপমান শ্বপিং কৰিবৰ বাবে। শ্বপিং মানে কিছুমান লাগতিয়াল বস্তু আনিবলগীয়া হৈ আছিলে, সেইকাৰণে আজৰি সময় পাওঁতে দুয়ো ওলাইছোঁ। আৰু বতৰটোও দেখিছে নহয়, অকণ ভাল হৈছে। আৰু বৰষুণটো দিয়ে আছে একেৰাহে, বৰষুণৰ বাবে একে কাপোৰ মেলিব অৱস্থা নোহোৱা হৈ গৈছে, ভিতৰত গোটেই কাপোৰ আৰু এনেকুৱা হৈ গৈছে। এতিয়া শ্বপিং কৰিবলৈ গৈ আছোঁ, আৰু গৈ তাত দেখাই আছোঁ আপোনালোকক ক'তনো গৈছোঁ। আমি দুয়ো আহি পাই গ'লোহি স্মাৰ্ট বজাৰ। আহোঁতে মন্দিৰত সোমালোঁ, আৰু মন্দিৰত সোমাই সেৱা ল'লোঁ। সেৱা লৈ এতিয়া স্মাৰ্ট বজাৰত আছোঁ। মই আপোনালোকক স্মাৰ্ট বজাৰৰ ভিতৰখন অকণমান দেখাই দিছোঁ, চাওকচোন আপোনালোকে। বজাৰ কৰি আহি পেলাই কিবা এটা খাব মন গ'ল, আৰু এয়া বাদাম ভাজি লৈছোঁ দুয়ো খাবৰ কাৰণে। এয়া বাদাম ভাজিছোঁ, আৰু ইয়াতে অকণমান ক'লা নিমখ দি দিছোঁ, তেতিয়া খাই বেছি ভাল লাগে। আৰু এতিয়া বাদামখিনি আমি দুয়ো খাই লওঁ। বাদাম খাই আজৰি হোৱাৰ পিছত একাপ গাখীৰৰ চাহ বনাই ল'লোঁ মোৰ বাবে। এয়া লৈছোঁ চুজি আৰু নাৰিকলৰ লাডু এটা আৰু চাহকাপ। ভাত বনোৱাৰ আগতে চাহ একাপ খাই লওঁ, আৰু তাৰপিছত ভাত বনোৱাত লাগি যাওঁ। আৰু এতিয়া এয়া প্ৰথমতে ফ্ৰাই কৰিছোঁ মাছখিনি। আহোঁতে মাছ লৈ আহিছিলোঁ, সেইখিনি ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি লওঁ। আৰু আজি ৰাতিৰ সাঁজটো মাছেৰে খাম বুলি ভাবিলোঁ। আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেলটো অল কৰি দিব। থেংক ইউ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে।